এটা দলৰ ক্ৰিকেট দলেই হওক বা কিবা এটা দলৰ কেপ্টেইনজনৰ এটা ৰোড মেপ থাকে যে মই এই ধৰণে আগবাঢ়ি লৈ যাম। এতিয়া আপুনি UPPL দায়িত্ব দিছে বা দায়িত্ব দি আপোনাক এটা মুৰব্বী পদত অধিষ্ঠিত কৰাইছে, এইকাৰণে নহয়, কাৰণ এইকাৰণে কৰাইছে কাৰণ ইউ আৰ এ টেষ্টেড লিডাৰ, কাৰণ আপোনাৰ এটা ভিজন আছে। এতিয়া আপুনি BTADক লৈ কি ধৰণৰ ৰোড মেপ নিৰ্মাণ কৰিব বিচাৰিছে যে অসমৰ তুলনাত বা ভাৰতবৰ্ষত মই এটা বেলেগ পৰ্যায়ত লৈ যাব খোজোঁ, কেৱল ইয়াত ৰাস্তা ঘাট বা এনেকুৱা ধৰণৰ কামতে আপুনি আবদ্ধ ৰাখিব বিচাৰিছে, নে আপুনি যিহেতু এগৰাকী অতি দক্ষ নেতা বা আপুনি অধ্যয়নশীল নেতা, এনেকুৱা উচ্চ চিন্তা আছে নেকি যে মই এই অঞ্চলটোক মই ভাৰতবৰ্ষৰ মানচিত্ৰৰ বেলেগ পৰ্যায়ত লৈ যাম, বা উচ্চ পৰ্যায়ৰ ব্যতিক্ৰমী এক্সেপশ্যনেল কিবা আপোনাৰ ভিজন আইডিয়া কিবা আছে নেকি? চাওক, আপুনি সঁচাকৈ মানে মোক বহুত এডজেক্টিভ লগাই দিছে। ইউ আৰ এ টেষ্টেড লিডাৰ। ইমানখিনি মই নহয়, কাৰণ মই ফিল্ডত মানে এতিয়াও মানে নামা নাই ভালকৈ। তো এইখিনি সময়ত আপুনি মোক ইমান প্ৰশংসা কৰাটো মোৰ কাৰণে ভয়ংকৰ হৈছে। মানে যিয়ে নহওক, মই এইটো এটা চাইছোঁ কি বৰ্তমান সময়ত বিশ্বখন বহুত আগুৱাই গৈছে আৰু চবে প্ৰফেশ্যনেলি কিছুমান কাম কৰিছে আৰু চাইণ্টিফিক ৱেত কিছুমান কাম কৰিছে। তো আজিকালি মেনেজমেণ্টটো বহুত আগুৱাই গৈছে কি কোনটো কেনেকৈ মেনেজ কৰিব লাগে। মই ইলেকশ্যন জিকিবৰ কাৰণে যিমানখিনি কৌশল, এইটো কোনোবা 20 বছৰ 30 বছৰ যিবিলাক ইলেকশ্যন খেলিছে তেখেতসকলৰ নিচিনা মোৰ হয়তো কৌশল বা বুদ্ধি মোৰ নাই। মই অনেষ্টলি এটা এপ্ৰ'চ ৰাখিছোঁ কি ৰাইজক আমি UPPL দলে এই মানে ভাল কাম কৰিব ওলাইছোঁ, এইখিনি এপ্ৰ'চ আমি ৰাখিছোঁ আৰু ৰাইজেও পৰিৱৰ্তন বিচাৰিছে, সেইখিনিলৈকে ঠিকেই আছে। আপুনি যিটো প্ৰশ্ন সুধিছে, আপুনি কোৱাটো নিশ্চয় মোৰো আছে। মই এটা সময়ত এটা কিতাপত পঢ়িছিলোঁ, আমাৰ ডক্টৰ APJ আব্দুল কালাম, আমাৰ প্ৰাক্তন যিটো ৰাষ্ট্ৰপতি চাইণ্টিষ্ট, তেখেতে এটা প্ৰজেক্ট ওলাইছিলে পুৰা বুলি পেলাই। এই পুৰা প্ৰজেক্টটো মই খুব ভাল লাগিছিলে, অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত, প্ৰভিজন অফ আৰ্বান এমিনিটিজ ইন ৰুৰেল এৰিয়া। চাওক, চবেই কয় কি আমাৰ গাঁৱত আমাৰ জান থাকে, ভাৰতৰ যিটো জীৱন সেইটো গাঁৱত আছে, অসমৰ যিটো জীৱন এইটো গাঁৱত আছে, BTRৰ জীৱনো গাঁৱত আছে। গাঁৱত আমাৰ ভাষা সংস্কৃতি ৰীতি নীতি চব ধৰ্ম চব গাঁৱত চলে। সুন্দৰ এটা সমাজ গাঁৱত চলে, মৰম স্নেহ, এটা সামাজিক এটা বন্ধন, এজনৰ মানে দুখত চবে দুখ, এজনৰ সুখত চবে সুখ, এইটো এটা বিৰাট এটা বেলেগ এটা দুনিয়া, মানে চবচে ভাল এটা দুনিয়া হয়। তো এইটো প্ৰিজাৰ্ভ কৰিবলৈ আমি এটা কাম কৰিব লাগিব আৰু ইয়াৰ কাৰণে পুৰা যিটো প্ৰজেক্ট আছে যে আৰ্বান এৰিয়াত যিবিলাক আছে ভাল স্কুল, ভাল ৰাস্তা ঘাট, ইলেক্ট্ৰিচিটি, ইনফৰ্মেশ্যন, মাৰ্কেট, হেল্থ, এডুকেশ্যন, এইবিলাক চব গাঁৱত আনিব লাগিব। সেইখিনি যদি হয় গাঁৱে বেষ্ট। যেতিয়া কৰোণা ভাইৰাছ হৈছে মানুহবিলাক গাঁৱতহে পলাইছে। গতিকে মোৰ উদ্দেশ্যটো হৈছে কি BTC বুলি কোৱা বা BTR বুলি কোৱা যিটো ঘৰ, যি ঘৰত মানে 35 লাখ মানুহ আছে আৰু আপুনি আলহী আমাৰ, তো সেই 35 লাখ মানুহৰ ঘৰত এতিয়া জংঘল গজিছে, জংঘলবিলাক চাফা কৰিম, ফুল চুল ৰুম, ঘৰবিলাক অলপ কালাৰ চালাৰ দিব লাগিব আৰু এইখিনি কাম হোৱাৰ পিছত আমাৰ চৌকাত মানে যিটো আমাৰ কিটচেন আছে তাত চাউল আছে নে নাই সেইখিনি আনিব লাগিব। যদি চাউল আছে, এই চাউলটো সদায় আনাৰ কাৰণে কিবা কৰ্মসংস্থাপন আছে নে নাই সেইখিনি কৰিব লাগিব। সেইখিনি হোৱাৰ পিছত আমাৰ জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আছে নে নাই, কাৰণ আপুনি খোলা মনেৰে বজাৰত যাব পাৰিব লাগিব, মানুহ মূৰ দাঙি আপুনি মাত দিব পাৰিব লাগিব। আজি ইয়াত যদি দুজন মানুহ, আপুনি অসমীয়া মই বড়ো, আপোনাৰ ফালে যদি মই মূৰটোত মানে ডাউন কৰি যাওঁ, আপুনি মোৰ ওচৰত আহিলে মূৰটো যদি বেলেগ ফালে কৰি যায়, দুজন মানুহৰ মাজত যিটো মানৱ ধৰ্ম আছে সেইটো আমাৰ শেষ হৈ যাব। তো সেইখিনি কাম আমি ইয়াত কৰিব লাগিব আৰু এই গোটেইখিনি কাম কৰাৰ কাৰণে এটা ভিজন আমি বনাইছোঁ। ইয়াত বহুত ইউথবিলাক আমাৰ দলত জড়িত হৈছে। এতিয়া আদিবাসীৰ পৰা বহুত মানে MSc PhD কৰা ল'ৰাবিলাক আহিছে, গোৰ্খাৰ পৰা আহিছে, আমাৰ মানে অসমীয়াৰ পৰা আহিছে, বঙালীৰ পৰা আহিছে, বড়োৰ পৰা আছে, চব মিলি পেলাই আমাৰ এটা ইউথবিলাকৰ এটা ডাঙৰ এটা মানে টীম আমাৰ দলত এতিয়া হৈছে আৰু মই তেখেতসকলক লৈ কাম কৰি আছোঁ কি বিশ্বৰ চবচে বেষ্ট এডুকেশ্যনটো ক'ত আছে সেইটো আমাৰ ইয়াত আনিব লাগে। আজি ফিনলেণ্ডত আছে, ক'ৰবাত আছে এডুকেশ্যন পলিচি, বিশ্বৰ চবচে বেষ্ট এমপ্লয়মেণ্ট পলিচি আমি আনিব লাগে। এইটো চাইনাতে হওক, এইটো মানে অষ্ট্ৰেলিয়াতে হওক, এইটো আমি আনিব লাগে। টেকন'লজিবিলাক আনিব লাগে, বিশ্বৰ চবচে বেষ্ট এগ্ৰিকালচাৰ য'ত হ'ব লাগে এইটো আমাৰ অঞ্চলত আমি এইটো আনিব লাগে। তেনেকুৱা কিছুমান আমি ভিজন বনাইছোঁ আৰু সেই ভিজনবিলাক আমি যদি বাস্তৱত প্ৰজেক্ট হিচাপে ইমপ্লিমেণ্ট কৰা যদি গভৰ্ণমেণ্টবিলাকে সহায় কৰে, চবে সহায় কৰে, নিশ্চয় মই আশা কৰোঁ কি 5 ইয়াৰ্ছত আমাৰ BTR অঞ্চলৰ মানে গোটেই ৰূপটো আমি সলনি কৰিম। আৰু এটা কথা মই আপোনাক ক'ম, মানে UPPLৰ চৰকাৰ অহাৰ পিছত 2 বছৰ পিছত কিন্তু আপুনি ছুইজাৰলেণ্ড চাবলৈ যাব নালাগে। ছুইজাৰলেণ্ডত আপুনি যিবিলাক ৰঙা ৰঙা ফুল মানে আমি দেখিবলৈ পাওঁ, মই ক'তো ফৰেনত যোৱা নাই, ছুইজাৰলেণ্ড বুলি ক'লে ৰঙা গোলাপ কিবা গোলাপ দেখায়, আমি গোটেই BTRটো আমি ফুলনি কৰি দিম।
তো সেইটো এটা আশা লৈছোঁ কি আমাৰ অঞ্চলটো আমি ভালকৈ সজাবৰ কাৰণে গতিকে ৰাইজে আৰু আপোনালোক চবেই যদি মিলি সহায় কৰে নিশ্চয় আমি এই কাম কৰিব পাৰিম। আমি শাসক পক্ষৰ ইণ্টাৰভিউ ল'লে বা বিভিন্ন মাধ্যমত কয় বা আপোনালোকৰ প্ৰশ্নৰ উত্তৰ এই কথা কয় যে যেতিয়া আমি শাসন লৈছিলোঁ তেতিয়া একোৱেই নাছিলে, কেৱল উগ্ৰপন্থা আছিল, কেতিয়া ইয়াতে কেৱল জংঘল, একো ৰাস্তা নিৰ্মাণ নাছিল, তেনেকুৱা আন্তঃগাঁথনি আছিল, মাত্ৰ 64 crore আমাৰ বাবে পুঁজি আছিল। তেনে ক্ষেত্ৰত আমি বহুত কৰিব চেষ্টা কৰিছোঁ। এতিয়া আপুনি যদি চিফ হয় আপোনাৰ বাবে কামবোৰ বহুত ইজি হৈ থকা নাই, অলপ স্বীকাৰ কৰিবনে আপুনি যে 10% 20% কিছু কাম হৈছে, তাৰ ওপৰত মোৰ কাম কৰাৰ কামটো অলপ ইজি হ'ব? আৰু আৰম্ভণিতে একোৱেই নাছিলে। চাওক, যিমান ভাল হৈছে ইমান জটিলো হৈছে। আপুনি পকী ৰাস্তাটো যদি পকী ৰাস্তা নাছিলে এইটো মাটিৰে সজাই পকী কৰাটো সহজ, পকী ৰাস্তাটো ভাঙি গ'ল, ডাঙৰ ডাঙৰ গাঁত হ'ল, সেইটো বনাওঁত আৰু বেছি টানহে। আপুনি পকীখিনি আগতে গুচাই ল'ব লাগিব, তাৰপিছতে আপুনি আৰু শিল আনিব লাগিব। এতিয়া এইটো ৰাস্তাৰ উদাহৰণ। বাকী BTC অফিচখনৰ টপ টু বটম ইমান কৰাপশ্যন দুৰ্নীতি কৰি পেলাইছে, ভয়ংকৰ এটা ছিটুৱেশ্যন। মানে আপুনি কাকো মানে নৰ্মেল ভাষাৰে কৈ পেলাই কাকো ফাইল এটা মুভ কৰাব নোৱাৰে। হয় ৰঙা চকু দেখাব লাগিব হাগ্ৰামা নিচিনা, নহয় মানে পইচা দিব লাগিব। গতিকে তেনেকুৱা ছিটুৱেশ্যন আমি কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট এটা বনাবলৈ গৈ আছোঁ। গতিকে এইটো আপুনি যিটো কোৱাটো ইয়াত পইচাটো আহিছে, তেখেতসকলে আৰম্ভণি হয়তো 50 কোটি কৰিছে, কিন্তু 17 বছৰতো আপোনাৰ 6000 কোটি আহি গ'ল। সেইখিনি দি কি কৰিলে আপুনি? এটা দুটা দেখিবলৈ বিল্ডিং বনাই থ'লে, বিল্ডিংবিলাকৰ কোৱালিটি নাই। ক'ৰবাত হস্পিটেল বনাইছে 6 মাহতে ফাটি গৈছে ৱালবিলাক, ৰাস্তা বনাইছে 1 বছৰতে ভাঙি গৈছে, কালভাৰ বনাইছে ৰোড এডালো নাই, এটা বানপানী আহোঁতে কালভাৰ বহুত ওলাই যায়, এনেকুৱা হৈছে। তো এইটো মানে কি হৈছে কি এইটো আমাৰ কাৰণে এটা কাৰ্চৰ নিচিনা হৈছে কি আমি সেইকাৰণে বহুতে কৈছে কি এইটো মানে আমাৰ মানে এইটো ভালৰ কাৰণে পালোঁ না বেয়াৰ কাৰণে পালোঁ। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বা তেখেতৰ যিটো টীম আছে সেইটো সংগ্ৰামৰ পৰা যিহেতু আহিছে, এটা কঠিন পৰিশ্ৰমৰ পৰা আহিছে, কিবা এটা পাইছে, সেইটো খুব ভালকৈ কৰিব লাগিছিলে। কিন্তু আজি যিটো মানে 1000 crore দুৰ্নীতি কৰিলে সেইবিলাকতো বহুত দুখৰ বিষয়। আৰু একোজন তেখেতসকলৰ ব্যক্তিয়ে 100 crore 1000 crore মালিক হৈ গ'ল। ইফালে ৰাইজে খৰি কাটি খাইছে, কোনোবা বটল বিক্ৰী কৰি খাইছে, কোনোবা মানে খুব মানে বহুত বেয়া অৱস্থাত আজি জীৱন যাপন কৰি আছে। এইখিনি কাম কিয় একো নকৰিলে? সেইটোৱে হয়, আপুনি চিফ হ'লে তদন্ত কৰিব নে নিজৰে মোৰ জাতি ভাই ভাই বুলি ক্ষমা কৰি দিব, আপোনাৰ নিজৰ ভিজনত লাগি যাব, নে আগৰ দোষবিলাক প্ৰথমতে মেৰামতি কৰিব? প্ৰথম কাম কি হ'ব আপোনাৰ? নাই, মই ভুল কৰিলে মই নিজকো ক্ষমা নকৰোঁ, মই সেইটো কোনোদিনে কৰিব নোৱাৰোঁ। আৰু মোৰ এইটোৱে প্ৰিন্সিপাল কি কিবা কৰিব পাৰিলে ভাল কৰিম, নকৰিলে নকৰোঁ। কিন্তু এতিয়া যিটো বেয়া যিবিলাক মানে দুৰ্নীতি ভ্ৰষ্টাচাৰবিলাক কৰিলে, সমাজখনৰ যিটো অধিকাৰ প্ৰাপ্য অধিকাৰটো বঞ্চিত কৰিলে, ইয়াৰ ওপৰতো একশ্যন ল'বই লাগিব। মানে ভাৰত চৰকাৰ অসম চৰকাৰে কি কৰে নাজানো, কিন্তু আমাৰ তৰফৰ পৰা গভৰ্ণমেণ্টক যিখিনি হেঁচা প্ৰয়োগ কৰিব লাগে, অফিচিয়েলি বা ফৰ্মেলি লিগেলি যিখিনি কাম কৰিব লাগে, প্ৰত্যেকটো কামতে আমি পিছ হুকি নাথাকোঁ। যিবিলাকে আইঅ'আৰ ঘৰ জব কাৰ্ডৰ পইচা খাইছে, যিবিলাক ইৰিগেশ্যনৰ নামত আনি কৰোৰ টকা খাইছে, প্ৰত্যেকটো ইনকুৱাৰী হ'ব লাগিব, প্ৰত্যেকটোৰ ওপৰত একশ্যন হ'ব লাগিব। আৰু তেখেতসকলক সময় দিয়া হ'ব, যিমান পইচা খাইছে সেইবিলাক যদি ৰিটাৰ্ণ কৰি দিয়ে চৰকাৰক তেতিয়া এক্সকিউজ হ'ব, যদি ৰিটাৰ্ণ কৰি নিদিয়ে তেতিয়া ঘৰৰ মানে ৰঙা ঘৰত যাব লাগিব। 40খন আসনৰ অংকটো ইতিমধ্যে বহু উত্তৰ দিছে, কিন্তু আমি প্ৰশ্নটো এনেকৈ কৰিব বিচাৰোঁ, এই 40খন আসন বহুত সহজ হৈ আছেনে চৰকাৰ গঠনটো, নে তেওঁলোকৰ নিচিনা ৰাজনীতিৰ লগত মিলিব পৰাকৈ আপোনালোকৰ কুট কৌশল আৰম্ভ কৰা? কাৰণ NDFBৰ বহু নেতা বা বহু প্ৰগতিশীল নেতা আপোনালোকৰ লগত আছে। এই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো কিমান সহজ হৈ আছে বা কিমান জটিল? আমাৰ লগত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আহিছে, প্ৰাক্তন NDFBৰ নেতাবিলাকো আমাৰ লগত আছে। যিসকলে শান্ত শিষ্ট গণতান্ত্ৰিক প্ৰক্ৰিয়া ভাল পায় সেইবিলাক আমাৰ লগত আছে। যিসকলে অলপ হিংসা ভাল পায় সেইবিলাক BPFৰ লগত আছে। মাৰা মাৰিব কৰিবলৈ যিবিলাক ভাল পায় সেইবিলাক BPFৰ লগত আছে। গতিকে আমাৰ তৰফৰ পৰা যিটো নিৰ্বাচন সেইটো আমি সহজো লোৱা নাই বা কঠিনো লোৱা নাই, সেইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। আমি দেশৰ নাগৰিক, গতিকে আমাৰ ভোট দিয়াৰ অধিকাৰ আছে, ৰাজনীতি কৰাৰো অধিকাৰ আছে, আৰু নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে নিজৰ অঞ্চলৰ কাৰণে ভাল বেয়া যিটো পলিটিক্স এইটো সলনি কৰাৰো আমাৰ অধিকাৰ আছে। সেইটো অধিকাৰ লৈ পেলাই আমি আগবাঢ়িছোঁ। যদি ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইলেকশ্যন কমিশ্যনে এডিকুৱেট ছিকিউৰিটি প্ৰভাইড কৰে, তেনেকুৱা দুষ্কৃতিবিলাকক যদি কোনো তেনেকুৱা বেয়া কাম কৰিবলৈ তেখেতসকলে মানে স্পেচ নিদিয়ে বা চান্স নিদিয়ে, আমি ভাবিম কি আমি এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিম, কাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আৰু BPF এইবাৰ ছিংগল ডিজিটত থাকিব,
ছিংগল ডিজিটত থাকিব সেইটো চিয়'ৰ হয়। হয়, আমি BTADৰ বহু সমষ্টি ভ্ৰমণ কৰিছোঁ আৰু বিভিন্ন তথ্য ল'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ চুবাইজাৰ সমষ্টিৰ বৰ্তমানৰ বা লাষ্ট টাৰ্মৰ যিগৰাকী MCLA গুণেশ্বৰ গয়াৰী হওক, ৰণগয়া নাৰ্জাৰী হওক, কাজল গবা বিভিন্ন ঠাই গৈছোঁ। তেওঁলোকে এটা কথা কৈছে যে আমাক কাম কৰাৰ বিশেষ সুযোগ দিয়া হোৱা নাই। আৰু আমিও ঘূৰিছোঁ, থুৰিবাৰী ঘূৰিছোঁ। থুৰিবাৰীত আপোনালোকৰ নহয়, বেলেগৰ প্ৰাৰ্থী আছে। যিবিলাক সমষ্টিত সেই দলৰ প্ৰাৰ্থী নাই বা তেওঁলোকৰ MCLA নাছিলে, তাৰ কাম হোৱা নাই, ৰাস্তা সঁচাকৈ বেয়া। কিন্তু কিছুমান ঠাইত ৰাস্তা ভাল আমি দেখিছোঁ। এতিয়া আপুনি যদি হয়, আপুনি সেই ধৰণৰ নীতিকে অৱলম্বন কৰিব, কাৰণ সেই ধৰণৰ নীতিকে কিন্তু অৱলম্বন কৰা হয় কি কংগ্ৰেছ কি BJP। তেওঁলোকে আহিলে তেওঁলোকৰ বিধায়কক সুযোগ দিয়ে আৰু বেলেগ বেলেগ দলৰ বিধায়কৰ ঠাইত কাম নকৰে। আপুনি সেই ধৰণৰ ৰাজনীতি কৰিব নে এক অসমৰ ৰাজনীতিত ব্যতিক্ৰমী উদাহৰণ হৈ কি BPF কি, কাৰণ তেওঁলোকৰো দুই এটা জিকিব নিশ্চয় নাথাকে, তেওঁলোককো সমান গুৰুত্ব দি অভাৰঅল BTAD হিচাপে আপুনি আগবঢ়াই লৈ যাব, কাৰণ গোটেই BTAD আপোনাৰ হ'ব তেতিয়া। চাওক, ইয়াৰ মোৰ এনচাৰটো এনেকুৱা কি আমি ৰাস্তাকহে চাম, পাৰ্টিক নাচাওঁ, দলঙকে চাম, পাৰ্টিক নাচাওঁ। কাৰণ এই দলঙেদি BPF UPPL কংগ্ৰেছ BJP চবেই খোজকাঢ়িব। গতিকে আমি অলৰেডি নীতিটো তৈয়াৰ কৰিছোঁ। আমি ছাৰ্ভে আৰম্ভ কৰিম কি আমাক কিমান 1000 কিলোমিটাৰ ৰাস্তা লাগে, কেইখন পকী দলং লাগে, কিমান গৰখহনীয়া ৰোধ কৰিব লাগে, কিমানজন নিবনুৱাক আমি সংস্থাপন দিব লাগে। এইটো মানে বগা না ক'লা না বড়ো না অসমীয়া না অস না চাপৰ ইয়াৰ লগত মেটাৰ নহয়। গতিকে আজি BPF-এ ৰাজনীতিটো যিটো চলি থকা ৰাজনীতিৰ পৰা আৰম্ভ কৰিছে, আৰু মই যিদিনা ৰাজনীতিত যোগদান কৰিছে আজি মই ধন্যবাদ দিম। আপোনাক নামবিলাক কৈ শেষ কৰিব নোৱাৰিম। হোৱাটছআপত মোক অসমৰ বহুত বুদ্ধিজীৱীয়ে মেছেজ লিখিছে কি তোমাক আমি নেতা হিচাপে বিচাৰিছোঁ, ফলোৱাৰ হিচাপে বিচৰা নাই। অসমৰ অমুক 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 কেণ্ডিডেট, আমাৰ কোনোবা CM কোনোবা লিডাৰবিলাকৰ নাম মোক লিখি দিছে হোৱাটছআপত, অমুক অমুকৰ ফলোৱাৰ নিচিনা তুমি নহ'বা, কি তুমি নিজৰ যিটো নিজস্ব আছে, কি নিজৰ যিখিনি কথা তুমি ক'লা কি পৰিৱৰ্তনৰ কাম কৰিম, সেইখিনিয়ে লৈ কৰিবা। গতিকে মোৰ এটা দায়িত্ব আহিছে। মোৰ কাৰণে এতিয়া এই 5 বছৰটো এটা প্ৰজেক্ট হয়, আৰু এই BTC যিটো অফিচ হ'ব, BTR অফিচ যিটো হ'ব, সেইটো মোৰ কাৰণে এটা লেবৰেটৰী হ'ব কি ইয়াত আমি ৰিচাৰ্চ কৰিম কিয় মানে এই অঞ্চলটো উন্নয়ন হ'ব নোৱাৰে। আৰু সবচে ডাঙৰ আপোনাক ক'ব বিচাৰিছোঁ, আমাৰ প্ৰায়ৰিটি এজেণ্ডাটো হ'ল কমিউনিটি হেপিনেছ। আমাৰ ওচৰতে ভূটান ৰাজ্য আছে। ভূটান ৰাজ্যই প্ৰথম গ্ৰছ নেশ্যনেল হেপিনেছ বুলি এটা প্ৰজেক্ট আৰম্ভ কৰিছিলে, আৰু এইটো ভূটানত চাই পেলাই ময়ো দেখিছোঁ কি হয় আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো সবচে তলত থাকে আমাৰ অসমত, BTCতো বা ভাৰততো। কিন্তু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো সবচে ওপৰত আহিব লাগে। সমাজখন থাকিলেহে চব কুছ থাকিব। সমাজখনক চোৱা চিতা কৰা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো যদি সবচে তলত থাকে, এইটো কেনেকৈ হ'ব? সেইকাৰণে আমাৰ ইয়াত সবচে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো আমি ওপৰত আনিম, আৰু কমিউনিটি হেপিনেছটো আমি ষ্টাডি কৰিম। প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কি অভাৱ অভিযোগ আমি অলৰেডি ওলাই ল'লোঁ, চবৰে পৰা আমি খুদি পচি আলোচনা কৰি, আৰু চব জনগোষ্ঠীকে আমি মাতি আনিম চৰকাৰ গঠন কৰাৰ পিছত আলোচনা কৰিম, যাহাতে আমি এইটোৱে এনচিয়ৰ কৰিব চেষ্টা কৰিম কি আমাৰ 5 বছৰত যাহাতে কোনো এটা জনগোষ্ঠী ৰাজপথত যাব নালাগে, কোনো এটা শিক্ষক সন্থাই হওক, অফিচাৰেই হওক, কোনোবাই হওক, কোনো এটা ছেকশ্যনে যাহাতে ৰাজপথত যাব নালাগে, সেইটো আমি এনচিয়ৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ভাৰত চৰকাৰ, অসম চৰকাৰ যিবিলাক আঁচনি সম্পূৰ্ণ আমাৰ ইয়াতে ৰূপায়ণ কৰিম, আৰু আমি নিজাববীয়াকৈ কিছুমান আঁচনি আমি তৈয়াৰ কৰিম, যি আঁচনিয়ে নেকি মানৱ সম্পদ উন্নয়নত আমাক সহায় কৰিব। আউট অফ গভৰ্ণমেণ্ট থাকি কিছুমান কথা কোৱা সহজ, কিন্তু ছিষ্টেমত পৰি গ'লে, কাৰণ আপুনি অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। মই আপোনাৰ অন্য দলৰ সহযোগ কৰা নাই, আপোনালোকৰ বহু নেতা কৰ্মীৰ সহযোগ লাগিব, বহু কণ্ট্ৰেক্টৰ, বহু বিভিন্ন মানুহ থাকিব। তো তেনেকুৱা ছিষ্টেমত পৰি ক'ৰবাত হেৰাই যোৱাৰ সম্ভাৱনাটো যেনেকৈ বুদ্ধিজীৱীসকলে আশা কৰিছে, আৰু বুদ্ধিজীৱীয়ে কি মেছেজ দিছে গম নোপোৱাকৈ ময়ো প্ৰশংসা কৰিছোঁ, আৰু অন কেমেৰাই আজিও প্ৰশংসা কৰিম, কাৰণ আপোনাক মোৰ ভাল লাগে, কাৰণ আপোনাৰ যিটো ৰাজনীতিক হিচাপে আপোনাৰ এটা বেলেগ সম্ভাৱনা আছে। আমি কোন দলৰ চিফ, কোন দলৰ সভাপতি এই কথা নহয়, আমাৰো আশা আছে। এই আশাবিলাক যি বুদ্ধিজীৱীসকলৰ যিটো আশা যে সেই ছিষ্টেমত পৰি ক'ৰবাত, কাৰণ সকলোতে ভাল কথাই কয় আৰম্ভণিতে, পিছত গৈ সলনি হ'বলৈ বাধ্য হয়। চাওক, মই আজিলৈকে নাভাবোঁ কি ভাল কাম কৰাটো নিশ্চয় কোনোবা বাধা দিব, কিন্তু ভাল কাম কৰাটো কোনোদিন ৰাখিব নোৱাৰে। আজি আপুনি চাওক, আমাৰ ইয়াত বিশ্বখন যিবিলাক সংস্কাৰ আনিলে, এইসকলে বহুত কষ্ট পাইছে। হজৰত মহম্মদ, যীশুখ্ৰীষ্ট যিবিলাক আছে, আমাৰ বহুত ধৰ্মগুৰু, আমাৰ গুৰুজনাও হয়তো কষ্ট পাইছে, বহুতেই কষ্ট পাইছে। আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰাৰ সময়ত কষ্ট পাইছে, চবেই কষ্ট পাইছে, কিন্তু তেখেতসকলৰ কথাটোৱে কিন্তু চলি আছে বাণীটো। তো সেইকাৰণে মোৰ এটা বিশ্বাস আছে কি ভাল কাম কৰিব গ'লে বাধাটো নিশ্চয় আহিব, কিন্তু সেইটো আমি সফল কৰিব পাৰিম।
আমি বিজেপিৰ বহু নেতাৰ সাক্ষাৎকাৰ লৈছোঁ। কালি আমি বাক্সা জিলা বিজেপিৰ সাক্ষাৎকাৰ লওঁতে তেওঁলোকে অপেনলি কৈছে যে UPPLৰ প্ৰাসংগিকতা আছে। এই যিটো অপেনলি আপোনাক এটা প্ৰশংসা কৰিছে, এই কথাটোৱে বিজেপিৰ লগত UPPLৰ বুজাবুজিৰ কথাটো অপেনলি এটা উলিয়াই দিছে নেকি, বা ভিতৰুৱা তেওঁলোকৰ লগত চৰকাৰ গঠন হ'লে বিজেপিৰ লগতো ছাপোৰ্ট, কাৰণ তেওঁলোকে অপেনলি প্ৰশংসা কৰিছে যে BPFক তেওঁলোকে সমালোচনা কৰিছে, কিন্তু UPPLৰ প্ৰাসংগিকতা আছে, অপেনলি কৈছে তেওঁলোকে। চাওক, আপুনিতো লুকাই কোৱা নাই, আপুনি অপেনলি মোক প্ৰশংসা কৰি আছোঁ। চ' আপোনাৰ আৰু মোৰ লগতো একো বুজা পৰা নাই। আপুনি ইয়াত আধা ঘণ্টা আগত আহিছে, আহি লগালগি হৈছোঁ, আপুনি মোক বহুত প্ৰশংসা কৰি আছে। আপোনাক ব্যক্তিগতভাৱে কৰিছোঁ, কিন্তু আপোনাৰ ছিষ্টেমটোক আমিতো কেনেকৈ নাজানো, কেনেকৈ কি ক'ব কি নকৰিব। এতিয়া বিজেপিৰ লগত UPPLৰ এনেকুৱা কিবা কথা নাই, তেনেকুৱা এতিয়ালৈকে তেনেকুৱা কথা নাই। তেখেতসকলে হয়তো কৈছে কি প্ৰাসংগিকতা আছে, আৰু প্ৰাসংগিকতা আছেও। আজিৰ তাৰিখত মানে আমাৰ মেম্বাৰে হৈছে 14 লাখ, ভোটাৰ আছে 24 লাখ, ভোট হ'ব 19 লাখ। 19 লাখত যদি আমাৰ 14 লাখ যদি আমাৰ মেম্বাৰশ্বিপ হৈ গ'ল এই 7 মাহত, তো তেনেহ'লে আমাকতো ক'বই লাগিব না। আমিতো ভিজিবিলিটিটো আহি গ'ল কি ইয়াত UPPLৰ প্ৰাসংগিকতা আছে, সেইটোকে তেখেতে কৈছে। গতিকে এই কাৰণে ইয়াত আৰু বেলেগ মিনিং বা বেলেগ উদ্দেশ্য বিচাৰিব নালাগে। এতিয়ালৈকে BPF আৰু বিজেপিৰ এলাইন চলি আছে। BPFে বিভিন্ন নাটক কৰি আছে, ইলেকশ্যন পোৱা নাই, এইটো পোৱা নাই, কিন্তু 3জন MP MLA মন্ত্ৰীও বাদ নিদিয়ে। ইফালে মন্ত্ৰী থাকি, কেবিনেট মন্ত্ৰী থাকি চৰকাৰ চলাই থাকিব, ইফালে চৰকাৰী পলিচিবিলাক সমালোচনা কৰিব। আৰু তেনেকুৱা দলবিলাকে কিন্তু আমাৰ গণতন্ত্ৰটো কবৰ দিবলৈ গৈ আছে। আপুনি গণতন্ত্ৰত এটা ইথিক থাকিব লাগে, হয় আপুনি চৰকাৰ বাদ দি সমালোচনা কৰক, আৰু নহ'লে চৰকাৰৰ থাকি পলিচিবিলাক ইমপ্লিমেণ্ট কৰক। ভেৰি মাছ ডাবল ষ্টেণ্ডাৰ্ড হৈ আছে, আৰু সেইটোৱে মানুহবিলাকক কনফিউজ কৰে আৰু নৱপ্ৰজন্মকো কনফিউজ কৰিব। আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যিটো সন্মান, যিটো মূল্যবোধ, সেইটো তেখেতসকলে বুজিয়ে পোৱা নাই। আৰু সেইকাৰণে আজি তেনেকুৱা উল্টা পুল্টা ৰাজনীতি কৰিছে, আৰু গোটেই আমাৰ ৰাজনীতি যিটো পথাৰখন কুলুষিত কৰিব বিচাৰিছে। যিটো নেকি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কয় যে যোনী পাৱাৰত আহি তাৰ লগতে থাকিম। তাই আপোনাৰ এটা প্ৰিন্সিপল আছেনে নাই, ইথিক আছেনে নাই? ডেভেলপমেণ্ট লাগে আমি মানিলোঁ বাৰু, কিন্তু আপোনাৰতো এটা প্ৰিন্সিপল থাকিব লাগিব। তো কোনোবা যদি আজি বেয়া কাম কৰা মানুহ লগতো সি পাৱাৰত আহিলে থাকিম, চোৰ ডকাইতৰ লগতো থাকিম বুলি ক'লেতো নহ'ব নহয়। আপুনি এটা ইথিক লৈ পেলাই কাম কৰক। আৰু এইটোৱে মানে কি কৰিছে, আজি ৰাজনীতি কৰা মানুহবিলাকক, মানে আমাৰ নিচিনা মানুহবিলাকক খুব কনফিউজ কৰিবলৈ মানে ইয়াত এটা পৰিৱেশ দিছে কি এইটো সঁচাকৈ ভাল না বেয়া। গতিকে আমাৰ ষ্ট্ৰাগলটো আৰু ষ্ট্ৰং হৈ গৈছে কি তেনেকুৱা পৰিৱেশৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব। এটা হ'ল গণতন্ত্ৰটো বচাব লাগিব, ছেকেণ্ড হ'ল ৰাইজৰ প্ৰাপ্য অধিকাৰটো প্ৰদান কৰিব লাগিব। গৈবাৰী আৰু ককলাবাৰী দুটাত কিয় প্ৰতিদ্বন্দ্বিতা? কিবা ভয় খালে বা কি কাৰণে, নে ক'ৰবাত নিজিকিলে ক'ৰবাত জিকিলে কোনটো ৰাখিব? কাৰণ গৈবাৰীটো আপোনাৰ একদম এইবাৰ লোকেল বয়, ওচৰৰে নিজৰ সমষ্টি। এইটো পাৰ্টি পলিচি মতে মই কৰিছোঁ, আৰু ময়ো নিউ কামাৰ আছিলোঁ পাৰ্টিত। গতিকে চব কথা মোৰ মতে চলিলেতো নহ'ব, আমাৰ পাৰ্টীয়ে যিটো পলিচি লয় সেইমতেও মই চলিব লাগিব। তো সেইকাৰণে পাৰ্টি পলিচি আছিলে দুটাত খেলিব লাগে, সেইটো মানে মই আহিলোঁ। পিছত পাৰ্টি পলিচি হিচাপে চব যাব। আৰু কোনটোত জয় হোৱাৰ বেছি সম্ভাৱনা? নাই দুইটাতে আপুনি ধীৰেন বৰৰ লগতো সমান প্ৰতিদ্বন্দ্বিতা চলিছে নেকি? নাই, দুইটাতে মানে বহুত বিপুল ভোটত জয় হ'ব। মই বেয়াকৈ ক'ব নিবিচাৰোঁ মোৰ লগত প্ৰতিদ্বন্দ্বী নাই কিবা নাই বুলি, কাৰণ ধীৰেন বৰকো মই সন্মান কৰোঁ, সন্দীপ বসুমতাৰী বা ইয়াত যিবিলাক কেণ্ডিডেট হৈছে তেখেতসকলকো সন্মান কৰোঁ মই। গতিকে কাকো মই প্ৰতিদ্বন্দ্বী নাই কিবা নাই সেইটো ক'ব বিচৰা নাই, কিন্তু দুইটা সমষ্টিতে আমি বিপুল ভোটত জয় কৰিম, এইটো চিয়'ৰ। সামৰণিলৈ আহিছোঁ, নিৰ্বাচন কেতিয়া হ'ব এইটো এটা কোটিৰকীয়া প্ৰশ্ন হৈ পৰিছে। বিজেপিয়ে চিঠি লিখি আছে কোনোবা স্বাস্থ্যমন্ত্ৰীয়ে, কিন্তু বিহাৰৰ ইলেকশ্যন ঘোষণা কৰা হৈছে, আমেৰিকাৰ ইলেকশ্যন হ'বলৈ গৈ আছে, ৰাজস্থানত পঞ্চায়ত নিৰ্বাচন হ'ব, এনেকুৱা BTCহে জগৰটো লগাইছে। নাই, আমি ইলেকশ্যন কমিশ্যনত কুৱেৰি কৰিলোঁ, আৰু তাত কৈছে কি কোনো চিঠি যোৱা নাই তেখেতসকলৰ তাত। আৰু বিহাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ পিছত সুপ্ৰিম কোৰ্টে যেতিয়া ক'লে কি ক'ভিড প্ৰট'কল মেইনটেইন কৰি ইলেকশ্যন কৰিব পাৰে, এতিয়া আমিও আশা কৰি আছোঁ কি নিৰ্বাচনটো হ'ব লাগে। 6 মাহ হৈ গ'ল, গভৰ্ণৰ ডাঙৰীয়াই আমাৰ অঞ্চলটো চোৱা চিতা কৰিলে, আমি ধন্যবাদ জনাইছোঁ। এটা কনষ্টিটিউশ্যনেল ক্ৰাইচিছ আহি গৈছিলে কি 5 বছৰ চৰকাৰ হৈ গ'ল, এতিয়া কোনে চলাব? গতিকে গভৰ্ণৰে চলালে, এতিয়া আৰু ইলেকশ্যনটো পাতিব লাগে, আমিও চৰকাৰক আহ্বান কৰিছোঁ। আৰু ইণ্টাৰনেলি কি পলিচি আমি নাজানো, কিন্তু এটা বস্তু দেখিবলৈ পোৱা যায় কি BPFে এইটো পিছুৱাই আছে এনেকুৱা
লাগে আমাৰ কাৰণ তেখেতসকলৰ চৰকাৰ আছে আৰু তেখেতসকলে যদিও কৈছে ওপৰত কি ইলেকশ্যন লাগে তলত তেখেতসকলৰ বহুত ভয় কৰে কি ইলেকশ্যন হ'লে গোটেই হাৰি যাব কাৰণ তেখেতসকলেও গম পাইছে 17 বছৰ আজি পলিটিক্স কৰিলে ইয়াত গম পাই গৈছে কি কোনো এটা সিট চিউৰ নহয় আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াটো 2টা সিটতে বেয়াকৈ হাৰিব গতিকে নিৰ্বাচনটো তেখেতসকলে যদিও ওপৰত কৈছে নিৰ্বাচন লাগে ধৰ্ণা ৰেলী কৰিছে ভিতৰত তেখেতসকলে নিৰ্বাচনটো পিছুৱাই থকাৰ ষড়যন্ত্ৰ কৰিছে আৰু আমি কৈছোঁ নিৰ্বাচন লাগে বুলি গতিকে নিৰ্বাচন যেতিয়াই নাপাতো কিয় নিৰ্বাচন পাতাৰ লগে লগে আমি চিউৰ কি UPPL অধিক সংখ্যক পাব এবছলুট মেজৰিটি পাই পেলাই চৰকাৰ বনাব ব্যস্ত হৈ আছে আপুনি শেষ প্ৰশ্ন আপোনালোকে জয় হ'ব বুলি কৈছে এবছলুট মেজৰিটি পাব বুলি কৈছে শাসক পক্ষ বা বৰ্তমানৰ পূৰ্বৰ শাসক পক্ষ সমালোচনা কৰিছে এতিয়া সেইকাৰণে আপোনালোকে ভোট দিব লাগে নে তেওঁ আপোনালোকে যে সেই তেনেকুৱা কাম নকৰিব কি গেৰাণ্টি বা কেনেকুৱা কি কথাৰে ৰাইজক আজি শেষত ক'ব খোজে আপুনি BTC-বাসীক নাই গেৰেণ্টি বিশ্বাস কৰিব লাগে আপোনালোকে নাই গেৰেণ্টিটোতো কোনো কাকো ল'বও নোৱাৰে দিবও নোৱাৰে সেইটো এটা বিশ্বাসৰহে কথা আৰু চাওক 15 বছৰ কংগ্ৰেছ ইয়াত আছিলে BJP আহিল কি বিশ্বাস কৰিছিলে BJPত কংগ্ৰেছ দিল্লীত আছিলে 10 বছৰ BJP আহিল সেকেন্ড টাৰ্ম BJP আৰু বেছি অধিক সিট পাই ল'লে আম আদমি পাৰ্টিয়ে চৰকাৰ বনাইছে তো এইটো এটা কোনো কাকবা একদম বিশ্বাস কৰি বা কিবা কৰি নহয় গণতন্ত্ৰৰ এইটো প্ৰক্ৰিয়া হয় কোনোবা যদি 15 বছৰ 10 বছৰ শাসন কৰে আৰু সি যদি পাব্লিক গ্ৰিভেন্সেছটো এড্ৰেছ কৰিব নোৱাৰে তাক মানুহবিলাকে গুচাই দিয়ে গতিকে আজি পাব্লিক গ্ৰিভেন্সেছ যিটো আছে সেইটো BPF-এ এড্ৰেছ কৰিব পৰা নাই সীমিত যিটো অধিকাৰ আছে বা ক্ষমতা আছে সেইখিনিও প্ৰপাৰলি ইউজ কৰিব পৰা নাই সেইকাৰণে মানুহে আৰু BPF-ক পুনৰ পাৱাৰলৈ নানে আৰু আমি দল হিচাপে আমাৰ ইথিক আছে আমাৰ প্ৰিন্সিপল আছে আমাৰ লক্ষ্য উদ্দেশ্যটো ৰাইজৰ আগত দাঙি ধৰিছোঁ এই গোটেই কথাটো লৈ পেলাই ৰাইজে ইতিমধ্যে কনভিন্স হৈছে আৰু UPPL দলকে চবে ভোট দিবলৈ বা UPPL দলকে চৰকাৰত আনিবলৈ চবে সাজু হৈছে এই কথাটো নিশ্চিত হৈছে ছাত্ৰ নেতা হিচাপে আপোনাৰ দীঘলীয়া ইনিংছ আছিলে এতিয়া ৰাজনীতিত প্ৰৱেশটো আপোনাৰ কেৱল BTC নিৰ্বাচন 2020ক লক্ষ্য কৰি ইয়াতে সীমিত নে ইন কেছ ঠিক আছে আপুনি জয় হ'ব বা বিভিন্ন আপুনি ছুইজাৰলেণ্ড বিভিন্ন অতি সুন্দৰ কথা কৈছে আপোনাকো আমি প্ৰশংসা কৰিছোঁ অন কেমেৰা বহু বুদ্ধিজীৱীয়ে প্ৰশংসা কৰাৰ কথা কৈছে ইন কেছ কিবা যদি নিগেটিভ হয় যদি তাৰ ফলাফল সেইটো নহয় আপুনি হতাশ হৈ বা তেনেধৰণৰ যে মই 2020ত যদি জয় হ'ব নোৱাৰোঁ মই দীৰ্ঘম্যাদীভাৱে নাথাকোঁ বা থাকিম সেই ধৰণৰ হাইপথেটিকেল কথা কি ক'ব সেই ক্ষেত্ৰত চাওক মোৰ কোনো হতাশ হোৱা বা তেনেকুৱা কোনো নাই সমাজৰ কাম কৰিবলৈ ওলাই আহিছোঁ আজিৰ পৰা 20 বছৰ আগত সেই সময়ৰ পৰা বিভিন্ন বন্দুক বাৰুদ হিংসাৰ মাজতো থাকি সমাজৰ কাম কৰি আছোঁ বিভিন্ন চেলেঞ্জিং চিটুৱেশ্যন আছিলে BTC-ত আপোনালোকে জানে যোৱা বহুত বছৰ আগত কিমান ভাতৃঘাতী সংঘৰ্ষ হৈছে তাত মানে যিটো হৈছে অসমত গুপ্ত হত্যা আমাৰ BTC-ত এটা সময়ত মুক্ত হত্যা হৈছিলে ইয়াৰ মাজতো আমি সমাজক এটা ন্যায় লাগে শান্তি লাগে নিৰাপত্তা লাগে বুলি সংগ্ৰাম কৰি আহিছোঁ গতিকে আজি মানে তেনেকুৱা কোনো চিটুৱেশ্যন নাই মই সেই সময়তে ফ্ৰাষ্ট্ৰেটেড হ'ব লাগিছিলে যেতিয়া মানে এজন ছাত্ৰ হিচাপে হাজিৰা কামলা কৰি পঢ়ি আছিলোঁ সেই সময়তে ফ্ৰাষ্ট্ৰেটেড হ'ব লাগিছিলে সেইবিলাক গোটেই মানে অভাৰকাম কৰিছোঁ সেইবিলাক গোটেই চিটুৱেশ্যন পাৰ হৈ আহিছোঁ এতিয়া হাতত যদি কিবা এজেণ্ডা আছে সমাজৰ কাৰণে কিবা অলপ ভাল কাম কৰি পেলাই আৰু বিদায় ল'ম সেইখিনি আছে কিন্তু ইয়াতকৈ আৰু বহুত ডাঙৰ সপোনো নাই কাৰণ মই ইয়াত ৰাজনীতিত আহি পেলাই মই কোনো মংগল গ্ৰহত ৰকেট উৰাবলৈ মোৰ এইটো এজেণ্ডা নহয় গতিকে মই এজন ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে মোৰ তেনেকুৱা ইণ্টাৰেষ্টবিলাক বা তেনেকুৱা এৰিয়াবিলাক আছিলে মোৰ এটাই আশা কি মোৰ অধ্যয়ন মই বহুত সীমিত অধ্যয়ন কৰিবলৈ সুযোগ পাইছোঁ গতিকে কম সময়ৰ কাৰণে ৰাজনীতিটো যদি ফুলষ্টপ লগাব পাৰোঁ মই এতিয়াও মানে অধ্যয়ন কৰিব বিচাৰোঁ আৰু অলপ বিশ্বখন চাব বিচাৰোঁ মানে বিশ্বখন চাব মানে কি ঘূৰি ফুৰি সাগৰত গা ধুই মদ খাবলৈ নহয় বহুত মানে জ্ঞান শিকিব লগা আছে বহুত কিতাপ পঢ়িব লগা আছে বহুত অধ্যয়ন কৰিব লগা আছে জাতি জনগোষ্ঠীবিলাক কেনেকৈ আগুৱাই আছে কোন কেনেকুৱা সমস্যাত আছে চাবলৈ মন আছে নিজৰ জনগোষ্ঠীৰ কাম কৰিবলৈ মন আছে গতিকে সেইবিলাক কাম কৰি যাবলৈ মন আছে গতিকে মই ইমান দীঘলীয়া ৰাজনীতি কৰিম বুলি মই ভাবা নাই আৰু আপোনাৰ আগত মই আগতে ক'লোঁ কি মই এইটো মোৰ এক কাৰণে এটা প্ৰজেক্টহে সমস্যা আছে কাৰণে কাম কৰিব আহিছোঁ সমস্যা নহ'লে মই ৰাজনীতিত এণ্ট্ৰি নহ'লোঁ হয় ইয়াত বছৰ আপুনি চিফ হৈ থাকিব লগা সেনেধৰণৰ পাৱাৰ হাংগ্ৰি কোনো কথাই নাই ইয়াত ইভেন 5 ইয়াৰ্ছতো মই শিৱৰ আসনত মানে এতিয়াও আপোনাক এৰি দিছোঁ মোৰ মূল আসনটো আপুনি মোৰ আসনত বহি মোক কুৱেশ্যন কৰি আছে গতিকে মোৰ এনেকুৱা কোনো শিৱৰ আসন কিবা আসন বুলি মোৰ কোনো এজেণ্ডা নাই ঠিক আছে এয়া আছিলে আমাৰ মাজত BTADত চৰ্চিত নহয় অসমত চৰ্চিত এগৰাকী ৰাজনীতি আমি অন কেমেৰা কিছু প্ৰশংসা কৰিছোঁ এয়া ব্যক্তিগত প্ৰশংসা কিন্তু দলীয় ছিষ্টেম দলীয় ৰিজাল্ট অলপ পৃথক কথা আগন্তুক সময়ত
আপচু নেতা হিচাপে তেওঁ বিভিন্ন সংবাদ মাধ্যম বহু ব্যক্তিৰ বিভিন্ন কথাৰে মোহিত কৰা সেই ব্যক্তিজনে কেনেদৰে BTCৰ সেই 15 বছৰীয়া বা 17 বছৰীয়া শাসনৰ বিভিন্ন কথাবোৰ কেনেদৰে ৰাইজৰ মাজলৈ নি ভোটলৈ ৰূপান্তৰ কৰিব পাৰিব কাৰণ ভোটলৈ ৰূপান্তৰ কৰাৰ সেই যিটো এক্টিভ পলিটিক্স বা প্ৰেক্টিকেল পলিটিক্সৰ দ্বাৰাহে চিভ হ'ব বা UPPLৰ চৰকাৰ গঠন হ'ব আমি আশা ৰাখিম আগন্তুক সময়ত BTADৰ অধিক উন্নয়ন হ'ব কোনে চিভ হ'ব কোনে চৰকাৰ গঠন কৰিব এই ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা ভোটাধিকাৰ সাব্যস্তকৰণে নিৰ্ণয় কৰিব কিন্তু এই ধৰণৰ আমাৰ নেতাই যি এটা ভিজন লৈছে এই ভিজনক কিন্তু আমি সদায় প্ৰশংসা কৰিব লাগিব সহযোগী অপূৰ্বৰ সৈতে BTCৰ পৰা মৰম কুমাৰ ডেমক্ৰেসি লাইভ Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam. Affiliated to Boruland University, ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese, education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.